এই সংবাদমূলক আমাৰ লগত উপস্থিত আছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। আমাৰ লগত উপস্থিত আছে অসমৰ বিত্ত স্বাস্থ্য আদি কৰি কেইবাটাও বিভাগৰ মন্ত্ৰী তথা নেতাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা মোৰ সাংবাদিক বন্ধুসকলক আমি উষ্ণ আদৰণি জনাইছোঁ। সাংবাদিক বন্ধুসকল, অসমৰ ৰাইজে এইবাৰৰ নিৰ্বাচনত আমাক হৃদয় উজাৰি আশীৰ্বাদ দিছে আৰু এই হৃদয় উজাৰি আশীৰ্বাদ দিয়াৰ মূলগত কাৰণটো হৈছে যে আমাৰ চৰকাৰখনৰ বৃহৎ সফলতা। মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ জ্যেষ্ঠ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিশেষ তৎপৰতা। আমাৰ চৰকাৰখনে সকলো আঁচনি সফলতা লাভ কৰাই নহয়। আমি যি প্ৰতিশ্ৰুতি দিছিলোঁ, যি জাতি মাটি ভেটিৰ কথা কৈছিলোঁ, আমি যি অসমৰ সুৰক্ষাৰ কথা কৈছিলোঁ, সকলোবোৰতে আমি সফলতা লাভ কৰিছোঁ। যি কংগ্ৰেছ শাসনৰ সময়ত উন্মুক্ত হৈ থকা সীমান্ত আমাৰ চৰকাৰৰ দিনতে আমি চিল কৰিবলৈ সক্ষম হৈছিলোঁ। কংগ্ৰেছ চৰকাৰ দিনত যি ভূমিসত্ৰৰ ভূমি বেদখল হৈছিলে, সেইবোৰ আমি বেদখল মুক্ত কৰিবলৈ সক্ষম হৈছিলোঁ। কংগ্ৰেছ চৰকাৰৰ দিনত যি অবাধ গড় হত্যা আছিলে, সেই গড় হত্যাৰ আমি প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছিলোঁ। তেনেকুৱাকৈ কেইবাটাও লেণ্ডমাৰ্ক এচিভমেণ্টৰ উপৰিও আমি যি জাতি মাটি ভেটিৰ কথা কৈছিলোঁ, তাতো সফলতা লাভ কৰিছিলোঁ। আৰু জাতি বুলি ক'লে আপোনালোকে নিশ্চয় জানে যে জাতি বুলি ক'লে ভাষাৰ কথা আহি পৰে, সংস্কৃতিৰ কথা আহি পৰে। আৰু ভাষা আৰু সংস্কৃতিৰ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে আমাৰ চৰকাৰখনে বৃহৎ সফলতা লাভ কৰিছে। মাটি বুলি ক'লে আমি সকলোৱে জানো যে আমাৰ খিলঞ্জীয়াসকলক যি মাটি প্ৰদান কৰিলোঁ, তাত বৃহৎ সফলতা লাভ কৰিলোঁ। ভেটি বুলি ক'লে আমি গৃহৰ কথাকে বুজোঁ। প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ জৰিয়তে 7 লাখ পৰিয়ালক আমি গৃহ প্ৰদান কৰিবলৈ সক্ষম হৈছিলোঁ। এইবোৰৰ উপৰিও দুখীয়াসকলক আমি যি সহায় সহযোগ মানৱতা দৃষ্টিভংগীৰ ফালৰ পৰা অৰুণোদয়কে আদি কৰি স্বয়ংকে আদি কৰি দিব্যাংগসকলকে আদি কৰি ছাত্ৰ ছাত্ৰীসকলকে আদি কৰি সকলো বিষয়ত যি সফলতা আমি লাভ কৰিলোঁ, আৰু এই সফলতা লাভ কৰাৰ কাৰণে অসমৰ ৰাইজে সেয়া উজাৰি আশীৰ্বাদ দিলে। আৰু এই আশীৰ্বাদ দিয়াৰ কাৰণে মই কোনোতে অসমৰ সমূহ ৰাইজক মই তেওঁলোকৰ শ্ৰীচৰণত সেৱা যাচিছোঁ। আমি কৃতজ্ঞতা জনাইছোঁ তেওঁলোকক। আৰু এই কৃতজ্ঞতা আৰু তেওঁলোকলৈ সেৱা জনোৱাৰ উপৰিও মই বিশেষকৈ যিহেতু ৰাইজে আশীৰ্বাদ দিছে চৰকাৰখনৰ সফলতাৰ বাবে, আৰু তাৰ কাৰণে মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে সমূহ মন্ত্ৰী পৰিষদৰ সদস্যসকল, বিধায়কসকল, সাংসদসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ তেওঁলোকৰ সক্ৰিয় সহায় সহযোগিতাৰ বাবে আচলতে আমাৰ অসমৰ ৰাইজে এই আশীৰ্বাদবোৰ দিলে। আৰু অসমৰ ৰাইজৰ লগে লগে মই আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ একেবাৰে ৰাজ্যিক স্তৰৰ তৰফৰ পৰা একেবাৰে পৃষ্ঠা প্ৰমুখলৈ, যি পৃষ্ঠা প্ৰমুখ নেকি আমাৰ 4,47,000 পৃষ্ঠা প্ৰমুখ আছে, গতিকে দলৰ ৰাজ্যিক স্তৰৰ পৰা আদি কৰি একেবাৰে পৃষ্ঠা প্ৰমুখলৈ সকলোলৈ মই আন্তৰিক অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ, সেয়া পৰা কৃতজ্ঞতা জনাইছোঁ। কাৰণ তেওঁলোকৰ নিৰলস যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাৰ বাবেও
আমি বহুত সফলতা লাভ কৰিছোঁ আৰু আমাৰ লগতে অসম গণ পৰিষদ UPPL দলৰ কাৰ্যকৰ্তাসকলেও বা মিত্ৰজোঁটৰ কাৰ্যকৰ্তাসকলেও তেওঁলোকে সক্ৰিয়ভাৱে তেওঁলোকে লগাৰ কাৰণে আমি এইবাৰ চৰকাৰ গঠন কৰাটো নিশ্চিত হৈছে। পৃষ্ঠা প্ৰমুখসকলৰ পৰা যি আমি তথ্য পাইছোঁ সেই তথ্যৰ আধাৰত আমি ক'ব খোজোঁ যে আমি লেটাৰ নম্বৰ বা ডিষ্টিংশ্যন সহ চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ। গতিকে এই ক্ষেত্ৰত সংবাদ মাধ্যমৰ যিমানখিনি প্ৰচাৰৰ জৰিয়তে সহায় সহযোগিতা আগবঢ়ালে মই আপোনালোকৰ লগতে প্ৰতিটো প্ৰকাশককে প্ৰতিটো গোষ্ঠীকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু ঈশ্বৰৰ পৰা আশীৰ্বাদো বিচাৰিছোঁ যে আমাৰ যি ৰাইজে যি আশীৰ্বাদ দিলে, কাৰ্যকৰ্তাসকলে যি সহায় সহযোগ কৰিলে মিত্ৰজোঁটৰ, আমি আশা ৰাখিছোঁ আগন্তুক দিনত আমি পুনৰ যি 10টা সংকল্প গ্ৰহণ কৰিছোঁ সেই 10টা সংকল্প আমি আগন্তুক দিনত যাতে সফল হ'ব পাৰোঁ তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মই মোৰ বক্তব্য এইখিনিতে সামৰিলোঁ। আৰু এতিয়া আমাৰ নেতাৰ কনভেনাৰ তথা আমাৰ বিত্ত স্বাস্থ্য আদি বিভাগৰ জ্যেষ্ঠ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আপোনালোকক সম্বোধন কৰিবলৈ আহ্বান জনাইছোঁ। বন্ধুসকল, বান্ধৱীসকল, পোনপ্ৰথমে মই অসমৰ জনসাধাৰণক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে হৈ যোৱা 3টা পৰ্যায়ৰ নিৰ্বাচনত তেখেতসকলে ভাৰতীয় জনতা পাৰ্টীক আৰু আমাৰ মিত্ৰ দল অসম গণ পৰিষদ আৰু UPPLক যি হিয়া ভৰা আশীৰ্বাদ জনালে আৰু আমাক আকৌ এখন চৰকাৰ গঠনৰ পথত যি ধৰণে আগবঢ়াই দিলে, মই পুনৰবাৰ অসমবাসী ৰাইজক কৃতজ্ঞতা জনাইছোঁ। শদিয়াৰ পৰা ধুবুৰীলৈ আৰু বৰাক উপত্যকা, পাহাৰীয়া জিলা প্ৰত্যেকখন সভাতেই ৰাইজৰ যি অকুণ্ঠ সহায় সমৰ্থন সেয়া অবিস্মৰণীয় আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সভাত ৰাইজৰ বিপুল যোগদান, আমাৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাৰ সভাত, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, কেন্দ্ৰীয় নেতৃবৃন্দৰ সভাত ৰাইজৰ যি অকুণ্ঠ সহায় সহযোগিতা আছিল তাৰ বাবে আমি ৰাইজক কৃতজ্ঞতা জনাইছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী, আমাৰ দলৰ সভাপতি, আমাৰ ৰাজ্যিক নেতৃবৃন্দৰ সভাতো অসমৰ ৰাইজৰ যি সহায় সহযোগিতা আছিল তাৰ বাবে মই তেখেতসকলক কৃতজ্ঞতা জনাইছোঁ। বিভিন্ন সংবাদ পত্ৰত কংগ্ৰেছ দল বা আন দলে দাবী কৰাৰ বিপৰীতে ৰাইজে 2 মে'ৰ দিনা এক সম্পূৰ্ণ বিপৰীত প্ৰতিচ্ছবি দেখিবলৈ পাব আৰু এক প্ৰকাৰ ক'ব গ'লে অভিলেখ কৰি ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰ দল শাসনলৈ উভতি আহিব। মোৰ নিজৰ ব্যক্তিগত অনুভূতি, 2016 চনত ৰাইজৰ যিমান সমৰ্থন আছিল 2021 চনত তাৰ বহু বেছি আমি সমৰ্থন ৰাইজৰ মাজত দেখা পাইছিলোঁ। আটাইতকৈ ডাঙৰ কথা আছিল যে কংগ্ৰেছৰ বহুত পুলিং বুথত এজেণ্ট নাছিলে, পুলিং বুথত বহিবলৈ মানুহ নাছিলে আৰু এখনো কংগ্ৰেছ দলৰ লক্ষণীয় সভাও আমি দেখিবলৈ পোৱা নাছিলোঁ। এইবাৰ বিৰোধী সম্পূৰ্ণভাৱে বিৰোধী নিশকতীয়া আছিল। এক প্ৰকাৰ ক'ব গ'লে কংগ্ৰেছ দলে নিজৰ সমস্ত সংগঠন ক'ব গ'লে এজন ব্যক্তিৰ ওচৰত আত্মসমৰ্পণ, গোটেইখিনি ক'ব গ'লে তেওঁলোকে তেওঁলোকৰ দলৰ নেতৃত্ব সি CPI, CPML, কংগ্ৰেছ যোনেই নহওক, এনেকুৱা দেখা গৈছিল যে গোটেই দলসমূহৰ নেতৃত্ব এফালে বদৰুদ্দিন আজমলে লৈছে আৰু আনফালে নেতৃত্ব অসমৰ ৰাইজে লৈছে। যি নহওক আমি নিশ্চিত যে বহু ভাল ফলাফল আমি কৰিম আৰু অভিলেখ সংখ্যক চিটত আমাৰ BJP আৰু ইয়াৰ মিত্ৰ গোষ্ঠী জয়লাভ কৰি আহিব। মই অলপ প্ৰসংগৰ পৰা আঁতৰি গৈছোঁ। যোৱা কিছুদিনত ভাৰতবৰ্ষত আমি কোভিডৰ 2nd ৱেভ
বা দ্বিতীয় সংক্ৰমণ আমি দেখা পাইছোঁ। অৰ্থাৎ যদি আমি যোৱা বছৰলৈ উভতি যাওঁ, যোৱা বছৰতো কোভিড আৰম্ভ হৈছিল মাৰ্চ মাহত, 22 মাৰ্চত জনতা কাৰফিউ, আৰু সেই ধৰণে কোভিড আগবাঢ়ি গৈ আছিল। এটা বছৰ পিছত একে সময়তে আমি কোভিডৰ দ্বিতীয় সংক্ৰমণ ভাৰতবৰ্ষত দেখা পাইছোঁ। আমাৰ ৰাজ্যখনত আমি টেষ্ট যথেষ্ট বঢ়াই দিছোঁ। যোৱা কালি আমি 18,000 টেষ্ট কৰিছোঁ, যিটো আমাৰ এটা সময়ত 7,000লৈ নামি গৈছিল। আজি আমাৰ লক্ষ্য আমি কৰি লৈছোঁ যে আমি 35,000 টেষ্ট কৰিম, আৰু লাহেকৈ দৈনিক আমি 1 লাখলৈকে আমি টেষ্ট কৰিম। তাৰ পৰিপ্ৰেক্ষিতত প্ৰথম কিছুদিন আমি কোভিডৰ সংক্ৰমণ অকণমান বেছি দেখা পাম, কাৰণ যেতিয়া 1 লাখ টেষ্ট কৰা যায় তেতিয়া যিখিনি পেচেণ্ট থাকে গোটেইখিনিকে আমি সামৰি লওঁ। অৰ্থাৎ পজিটিভিটি ৰেটটো কম থাকে, কিন্তু একচুৱেল নাম্বাৰটো বেছি দেখা যায়। কিন্তু সেইটো কোভিডৰ বিৰুদ্ধে গ্ৰহণ কৰা এটা ষ্ট্ৰেটেজিৰ পাৰ্ট, যে আমি যদি টেষ্ট বঢ়াই দিওঁ উইদিন এ শ্বৰ্ট টাইম কোভিড নোহোৱা হৈ যায়, যিটো আমি যোৱা বছৰ তাৰ ফলাফল দেখিছোঁ। গতিকে স্বাস্থ্য বিভাগে প্ৰচেষ্টা কৰিব যে আমি 1 লাখ টেষ্ট প্ৰতিদিন, যিটো আগতো আমি কৰিছিলোঁ, তেনেকুৱা এটা লক্ষ্য আমি বিহুৰ কেইদিনত যাতে উপনীত হ'ব পাৰোঁ, যাতে অসমৰ ৰাইজে বিহু নিৰাপদে পালন কৰিব পাৰে। আৰু বিভিন্ন বাতৰি কাকতত কৈ থকাৰ দৰে অসমত লকডাউনৰ কোনো সম্ভাৱনা নাই, নাইট কাৰফিউ আদিৰ কোনো সম্ভাৱনা নাই। আমাৰ একমাত্ৰ ষ্ট্ৰেটেজিটোৱে হ'ব টেষ্ট, ট্ৰেছ, ট্ৰেক। এইটোৱে আমাৰ যিটো 3টা T লৈ আমি চলিছিলোঁ আগতে, সেইটোৱে আমাৰ ষ্ট্ৰেটেজি হ'ব। গতিকে মই অসমবাসী ৰাইজক আহ্বান জনাম যে কোনোবাই যদি কোভিডৰ লক্ষণ দেখে তৎকালীনভাৱে যাতে ওচৰৰ স্বাস্থ্য কেন্দ্ৰত যোগাযোগ কৰে, তেওঁলোকে টেষ্ট কৰে। টেষ্টটো কৰিলে এইটোৱে লাভ যে আমি বেলেগক নিৰাপত্তা দিব পাৰোঁ। তৃতীয়তে এটা ডাঙৰ কথা হ'ল যে বহুতক মই দেখিছোঁ যে কেতিয়াবা পেনিক হয়। যোৱা বছৰ আৰু এই বছৰৰ মাজত এটা কোৱালিটেটিভ ডিফাৰেঞ্চ আছে। যোৱা বছৰ আমাৰ ডক্টৰসকল ভেকচিনেটেড নাছিল। এতিয়া ডক্টৰ কোভিডৰ ৱাৰ্ডত সামান্য মাস্কখন পিন্ধিয়ে সোমাই যায়। সেইকাৰণে যোৱা বছৰ আৰু এই বছৰৰ মাজত বহুত বেছি পাৰ্থক্য থাকিব। যোৱা বছৰ ডক্টৰ যাব পৰা নাই, ডক্টৰৰ সংখ্যা কম, অক্সিজেন চিলিণ্ডাৰ নাই, মৰ্টেলিটি ওপৰত আছিল। এতিয়া আমাৰ ডক্টৰসকলে সামান্য মাস্ক পিন্ধিও ৱাৰ্ডৰ ভিতৰত সোমাই গৈছে, আৰু আমাৰ অক্সিজেনৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰস্তুতিও বহু ওপৰত আগত কৰি। সেইকাৰণে মই কোভিডক লৈ আতংকিত নহ'বলৈ ৰাইজক অনুৰোধ কৰিম, কিন্তু সজাগ হৈ থাকিবৰ বাবে নিশ্চিতভাৱে অনুৰোধ কৰিম। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো ভেকচিন লৈছে, এমাহ আগতে ময়ো লৈছোঁ। মই বিশেষকৈ 45 বছৰৰ ওপৰ সকলো ৰাইজকে অনুৰোধ কৰিম যাতে আপোনালোকে ভেকচিন লয়, কাৰণ ভেকচিন সম্পূৰ্ণ নিৰাপদ, কোভিচিল্ডো নিৰাপদ, কোভেক্সিনো নিৰাপদ। আৰু নিৰাপদ ভেকচিন প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আজি দ্বিতীয়টো ভেকচিনৰ জেব ল'লে, মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি প্ৰথমটো ল'লে। মই আগতেই প্ৰথমটো লৈ থৈছোঁ, অহা সপ্তাহত মই দ্বিতীয়টো ল'ম। গতিকে সম্পূৰ্ণ নিৰাপদ ভেকচিন, আৰু অসমত ভেকচিনৰ কোনো পাৰ্শ্বক্ৰিয়া, নটেবল পাৰ্শ্বক্ৰিয়া ক'তো দেখা নাই যে অকণমান চিন্তা কৰিবলগীয়া পাৰ্শ্বক্ৰিয়া। সেইকাৰণে মই ৰাইজক অনুৰোধ কৰিম 45 বছৰৰ ওপৰত যাতে সকলোৱে ভেকচিন লয়, আৰু বাকী ৰাইজো পেনিক হ'ব নালাগে, কাৰণ আমাৰ সকলো ডাক্তৰ নাৰ্ছ এতিয়া ভেকচিনেটেড। অল হেল্থ কেয়াৰ পাৰ্চনেলছ আৰ নাও ভেকচিনেটেড। গতিকে আমাৰ চিকিৎসাত কোনো কষ্ট নাই, আমাৰ উইল বি এবল টু মেনেজ ইট নাইচলি। আৰু বহুত দেৰি ক'ৰবাত আমি কোভিড কেয়াৰ চেণ্টাৰ খুলিব গৈ আছোঁ, অমুক হ'ব, লকডাউন হ'ব, স্কুল বন্ধ হ'ব, এনেকুৱা আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। আৰু খালি অহা 7 দিনত যিহেতু আমি 1 লাখ টেষ্টলৈকে যাম,
সংখ্যাটো কেইটামান দিন অলপ হয়তো আমি বেছি দেখা পাব পাৰোঁ সেই গোটেই প্ৰস্তুতিটো বিহু যাতে আমি ভাল কৰিব পাৰোঁ সেইকাৰণে এইকেইদিন আমি অতিপাত টেষ্ট কৰিম যাতে অসমৰ বাপতি সাহোন বিহুটো আমি এবাৰ সুন্দৰ কৰি উদযাপন কৰিব পাৰোঁ যোৱা বছৰটো অসমৰ কলা কুশলী শিল্পী সকলোৰে বহুত আৰ্থিক ক্ষতি হৈছে এইবাৰ যাতে সেইটো নহয় তাৰ বাবে আমি চেষ্টা কৰিছোঁ আৰু বিহু কেনেকৈ পালন কৰিব লাগে তাৰো SOP এখন আমি উলিয়াম আমি হয়তো কম যে ৰাতি 12টাৰ পিছত কৰিব নালাগে ৰাতি 12টা বজালৈকে বিহুটো কৰিব লাগে আৰু কৰোঁতে বিহুৰ চকীবিলাক ছ'চিয়েল ডিষ্টেঞ্চ কৰি পেলাই সজাব লাগে এই যিখিনি নৰ্মেল কথা আমি এখন SOP আমি ইছ্যু কৰিম বাট nevertheless no lockdown বিহু will be celebrated with fanfare আমি যেনেকৈ সদায় বিহু কৰোঁ তেনেকৈ বিহু হ'ব থাৰ্ড all healthcare personnels have got vaccines যেটো মোদী ডাঙৰীয়া আমাৰ প্ৰতি বহুত ডাঙৰ আশীৰ্বাদ আছিল সেইকাৰণে নাথিং টু বি পেনিক কোনো পেনিক হ'বলগীয়া কোনো কথা নাই আৰু আজিৰ পৰা ইলেকশ্যন শেষ কৰি ময়ো পূৰ্ণ গতিত ডিউটিত নামি গৈছোঁ যেটো চৰকাৰী দায়িত্ব আৰু আমাৰ গোটেই অফিচাৰখিনি কামত নামি গৈছে গতিকে কোনো মানুহ আতংকিত হোৱাৰ কোনো কাৰণ নাই আৰু আমি জানো যে 2 মেৰ পিছতো এইবোৰ কাম আমিয়ে কৰিব লাগিব সেইকাৰণে আমি অকণো চিন্তা নকৰাকৈ যে চৰকাৰখন ক'বাত যে তাৰ ইট উইল বি এ কণ্টিনিউৱাছ গভৰ্ণমেণ্ট চলি থাকিব আমাৰে দায়িত্ব আগতো আছিল এতিয়াও থাকিব ভৱিষ্যতেও আমি আমাৰ লগতে দায়িত্ব থাকিব সেইকাৰণে আমি একেই চিনচিয়াৰিটি আৰু একেই দায়িত্ববোধ লৈ আমি কামত নামি গৈছোঁ আৰু আমি অসমৰ ৰাইজক নিৰাপত্তা দিয়াত কোনো ত্ৰুটি নকৰোঁ শেষত বহুত মানুহে প্ৰশ্ন কৰিছে যে মাইক্ৰ' ফাইনেন্সৰ লোন ৱেভ হ'বনে নাই অৰুণোদয় 3000 হ'বনে নাই চ' ৰাইজৰ পৰীক্ষাৰ কসতিশীলত আমি উত্তীৰ্ণ হ'ম যিমানকেইটা আমি 10টা প্ৰতিশ্ৰুতি দিছোঁ 1 লাখ নিযুক্তিৰ পৰা আৰম্ভ কৰি অৰুণোদয় সকলোকে সামৰি লোৱাৰ পৰা বন্ধন বেংকৰ ঋণৰ পৰা আমাৰ আই মাতৃসকলক মুক্ত কৰা আমি যিমানকেইটা প্ৰতিশ্ৰুতি দিছোঁ প্ৰত্যেকটো প্ৰতিশ্ৰুতিৰ পৰীক্ষাৰ কসতিশীলত আমি উত্তীৰ্ণ হ'ম তাক আমি বিশ্বাস কৰোঁ আৰু সেই ধৰণে ইতিমধ্যে আমি কাৰ্যপন্থা বনাব আৰম্ভ কৰি দিছোঁ অলৰেডি আজি মই মোৰ ডিপাৰ্টমেণ্টক কৈছোঁ ক'ত লোন আছে কিমান 50,000 ব্ৰেকেটত কিমান আছে 1 লাখ ব্ৰেকেটত কিমান আছে 1.5 লাখ ব্ৰেকেটত কিমান আছে আমি যাতে ভাল সিদ্ধান্ত প্ৰথম কেবিনেট বৈঠকতে ল'ব পাৰোঁ সেই দিশত আমি ইতিমধ্যে গতি কৰিছোঁ অসমৰ ৰাইজক পুনৰ এবাৰ কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতৰ বক্তব্য ৰাখিবলৈ অনুৰোধ কৰিছোঁ ভেকচিন লোৱাৰ কাৰণে আৰু সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ময়ো আজি ভেকচিন লওঁ আৰু ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলৰ লগতে অসমৰ জনগণকো আহ্বান জনাইছোঁ তেওঁলোকে যাতে ভেকচিন লৈ পেলাই যাতে নিজৰ যাতে সুৰক্ষিত হৈ থাকে সমাজকো যাতে সুৰক্ষিত হৈ থাকে তাকে আহ্বান জনাইছোঁ আৰু এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকক সম্বোধন কৰিবলৈ আহ্বান জনাইছোঁ মাননীয় সাংবাদিক বন্ধুসকল সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি ইতিমধ্যে আমাৰ বিজেপি ৰাজ্যিক সমিতিৰ মাননীয় সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া মোৰ সতীৰ্থ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ ভোটদাতা ৰাইজক আন্তৰিকতাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ময়ো ইমান শান্তিপূৰ্ণভাৱে এইবাৰ নিৰ্বাচনটো অনুষ্ঠিত হ'ল 3টা পৰ্যায় অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সকলো শ্ৰেণীৰ ৰাইজে আন্তৰিকতাৰে এই নিৰ্বাচনত অংশগ্ৰহণ কৰি এই কথা প্ৰমাণ কৰিলে যে অসমৰ ৰাইজে গণতন্ত্ৰৰ ভেটি মূল্যবোধৰ আধাৰত শক্তিশালী কৰাৰ বাবে আগ্ৰহী আৰু আপোনালোকে জানি সুখী হ'ব 2016 চনত প্ৰায় 240তকৈ অধিক 260টামান ঘটনা হৈছিল এইবাৰ কেৱল 119টা ঘটনা হৈছিল মানে ইমান শান্তিপূৰ্ণ গতিকে ইয়াৰ বাবে নিশ্চিতভাৱে কৃতজ্ঞতাৰ পাত্ৰ অসমৰ ভোটদাতা ৰাইজ আৰু ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়োগক মই ধন্যবাদ জনাইছোঁ
কাৰণ তেখেতসকলে খুব ভালদৰে এই নিৰ্বাচনটো অসমবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত কৰিলে আৰু এই গোটেই নিৰ্বাচনটো সুন্দৰভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নিৰ্বাচনী বিষয়া আৰক্ষীকে ধৰি নিৰ্বাচনৰ সৈতে জড়িত সকলো বিষয়া কৰ্মচাৰীক মই আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। লগতে নিৰ্বাচনৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিবলৈ গৈ মৃত্যুক সাৱটি লোৱা নিৰ্বাচনী বিষয়া তুলসী খনিকৰ, গৃহৰক্ষী জৱান কৰ্মে হেমকান্ত গগৈ আৰু হেমন্ত দাস আৰু গাড়ী চালক পাপ্পু ভূঞাৰ প্ৰতি মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু অসম আৰক্ষী আৰু গৃহৰক্ষী বাহিনী জোৱানসকলক যিসকল এই বাছ দুৰ্ঘটনাৰ আঘাতপ্ৰাপ্ত হৈছিল তেখেতসকলৰ মই আশু আৰোগ্য কামনা কৰিছোঁ। আৰু এইবাৰ জনসাধাৰণে ইমান উৎসাহেৰে ইমান আনন্দৰে এইবাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ অন্তৰালত আছে যোৱা 5 বছৰ ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে কৰা ভাল কামৰ ফল। ভাল কাম কৰিলে ভাল ফল পায়, এই কথা পুনৰ প্ৰমাণ হৈছে। অসমৰ জনগণে আকৌ ভাৰতীয় জনতা পাৰ্টি নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰখন গঠন হোৱাটো বিচাৰিছে, কাৰণ যোৱাবাৰ আমি সকলো ব্যক্তিক সকলো সম্প্ৰদায়ক সন্মান দিবলৈ সক্ষম হ'লোঁ আৰু সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকে মৰ্যাদা সহকাৰে প্ৰাপ্য অধিকাৰ ভোগ কৰিবলৈ সক্ষম হ'ল সুশাসন ব্যৱস্থাৰ বাবে। গতিকে আজি এইখন চৰকাৰে যোৱা 5 বছৰ যি কাম কৰিলে জনসাধাৰণৰ স্বাৰ্থত কৰিলে আৰু এই সকলোবিলাক কাম নিখুঁতভাৱে কৰাৰ বাবে অসমৰ জনসাধাৰণে এইবাৰ শান্তিপূৰ্ণভাৱে নিৰ্বাচনটো সফল ৰূপত অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিলে। মই সাংবাদিক বন্ধুসকলকো ধন্যবাদ জনাইছোঁ। আপোনালোকে বহু কষ্ট স্বীকাৰ কৰিছে। আমি তেনেধৰণে প্ৰচাৰলৈ গৈছোঁ বিভিন্ন ঠাইৰ ভিতৰুৱা অঞ্চললৈ। আপোনালোকেও দিনক ৰাতি কৰি ৰাতিক দিন কৰি আপোনালোকে কম কষ্ট কৰা নাই। গতিকে ইউ অলছ' ডিজাৰ্ভ কংগ্ৰেচুলেশ্যন এণ্ড ইউ ডিজাৰ্ভ অল ধন্যবাদ। সকলোৱে প্ৰাপ্যৰ মানে যোগ্যতা আপোনালোকে অৰ্জন কৰিছে। গতিকে মই ভাবোঁ যে সাংবাদিক বন্ধুসকল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে গণতন্ত্ৰক শক্তিশালী ৰূপ দিয়াৰ ক্ষেত্ৰত আপোনালোকেও যোৱা 5 বছৰে আমাৰ চৰকাৰৰ ওপৰত দৃষ্টি ৰাখি গঠনমূলক সমালোচনা আগবঢ়াই আমাকো যেনেধৰণে উৎসাহিত কৰিলে তাৰ বাবে অসমৰ সংবাদ মাধ্যমত জড়িত হৈ থকা প্ৰত্যেকগৰাকী সাংবাদিক বন্ধুক মই আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। আৰু আজিৰ মুহূৰ্তত মই এটি কথাই কওঁ যে পুনৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখন হ'ব আৰু এই চৰকাৰে ৰাইজৰ স্বাৰ্থতে নিষ্ঠাৰে কাম কৰি যাব। বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সকলো জাতি জনগোষ্ঠী ভাষা-ভাষী ধৰ্মাৱলী লোকক ঐক্যবদ্ধ কৰি ভৱিষ্যতে ভাৰতবৰ্ষৰ বুকুত এখন আত্মনিৰ্ভৰ অসম নিৰ্মাণ কৰাৰ স্বাৰ্থত আত্মনিয়োগ কৰি যাব। গতিকে মই এই গোটেই প্ৰক্ৰিয়াটোত আমাক আন্তৰিকতাৰে সহযোগিতা আগবঢ়োৱাৰ বাবে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, মাননীয় ৰাষ্ট্ৰীয় অধ্যক্ষ JP নাড্ডা ডাঙৰীয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ সকলো নেতৃস্থানীয় ব্যক্তিসকল, মন্ত্ৰীসকল আৰু ৰাষ্ট্ৰীয় সমিতিৰ পৰম শ্ৰদ্ধাৰ নেতৃস্থানীয় ব্যক্তিসকল সকলোকে মই ধন্যবাদ জনাইছোঁ। লগতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা, অসম গণ পৰিষদ দল, UPPLৰ কাৰ্যকৰ্তা সকলোকে মই আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ, কাৰণ তেখেতসকলেও বহু কষ্ট স্বীকাৰ কৰিছে আৰু সকলোৱে মিলি ৰাইজৰ ওচৰলৈ গৈ শ্ৰদ্ধা সহকাৰে ৰাইজৰ আশীৰ্বাদ বুটলিছে। আৰু এই গোটেই প্ৰচাৰ অভিযানটোত বহু কষ্ট স্বীকাৰ কৰা আমাৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নাম ক'বই লাগিব, বহু কষ্ট স্বীকাৰ কৰিছে। দিনে নিশাৰে ৰাইজৰ মাজলৈ গৈ আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ লগতে সৰ্বসাধাৰণ ৰাইজক এই নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ বাবে যেনেধৰণে উদ্বুদ্ধ কৰিছে। গতিকে মই লগতে বাকী আমাৰ প্ৰতিগৰাকী মোৰ সতীৰ্থ মন্ত্ৰী, সতীৰ্থ বিধায়ক, সাংসদ সকলোকে মই আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। মই বিশ্বাস ৰাখিছোঁ যে যোৱা 5 বছৰ আমি টিম আছাম মানসিকতাৰে কাম কৰাৰ বাবে আমি বহু সফলতাৰ কাহিনী ইয়াত ৰচনা কৰিবলৈ সক্ষম হ'লোঁ। গতিকে
আৰু অসমৰ ৰাজনীতিত এটা মূল্যবোধৰ ভেটি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিলোঁ। গতিকে মোৰ দৃঢ় বিশ্বাস আগন্তুক দিনতো এইখন অসমৰ সম্পদ সম্ভাৱনা শক্তিক উজ্জীৱিত কৰাৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বক লগত লৈ দিনে নিশাই পৰিশ্ৰম কৰিব আৰু এইখন অসমৰ স্বাভিমান বৃদ্ধি কৰাৰ বাবে দৃঢ়তাৰে কাম কৰি যাব। আমাৰ মাটি ভেটি কৃষ্টি সংস্কৃতি ভাষা সাহিত্য সভ্যতা ঐতিহ্য ৰক্ষা কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন চৰকাৰখনে অকণো ইয়াক কুণ্ঠাবোধ নকৰিব, সৰ্বোচ্চ শক্তি প্ৰয়োগ কৰিব আৰু অসমৰ গৌৰৱ ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বুকুত বৃদ্ধি কৰিব। গতিকে মই পুনৰ আপোনালোকৰ যোগেদি অসমৰ সকলো শ্ৰেণীৰ ৰাইজলৈ বুদ্ধতা ৰাইজলৈ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো কথা ক'লে, কোভিড-19ৰ বিৰুদ্ধে আমি নিষ্ঠাৰে যুঁজ দিব লাগিব। যোৱা এটা বছৰ আমি সকলোৱে মিলিত প্ৰচেষ্টাৰে শৃংখলাবদ্ধভাৱে এই যুঁজত অংশগ্ৰহণ কৰাৰ বাবে আমাৰ ৰাজ্যখন সংক্ৰমণৰ পৰা ৰক্ষা পৰিল। গতিকে আগন্তুক দিনতো প্ৰতিজন নাগৰিক যাতে সুস্থ আৰু সবল হৈ থাকে তাৰ বাবে আমি স্বাস্থ্য বিভাগে আগবঢ়োৱা প্ৰতিটো পৰামৰ্শ নিখুঁতভাৱে আমি পালন কৰিব লাগিব আৰু আমাৰ সমাজখনক সুস্বাস্থ্য অধিকাৰী কৰি ৰাখিব লাগিব। ধন্যবাদ। সকলো সাংবাদিক বন্ধুসকলক আন্তৰিক ধন্যবাদ জনাই আজিৰ এই সংবাদমেল ইয়াতে সমাপ্ত কৰিছোঁ।